উচ্চতৰ মাধ্যমিক পৰীক্ষা যিসকল ছাত্ৰীয়ে 60 নম্বৰ লৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে, উচ্চতৰ মাধ্যমিক পৰীক্ষা যিসকল ছাত্ৰই ৭৫ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে, সেই মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% বা তাতোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ আৰু ১২,৫০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ। আনহাতে অসমৰ নৱমমান শ্ৰেণীত পাঠদান কৰি থকা সকলো ছাত্ৰ আৰু ছাত্ৰীক আমি একোখনকৈ চাইকেল প্ৰদান কৰোঁ। আজি আমাৰ নগাঁও জিলাত ৩,৪৫০ গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ নগাঁও জিলাত ১৮৫৬ গৰাকী শিক্ষাৰ্থী যিয়ে নেকি যোৱা বিগত মেট্ৰিক পৰীক্ষাত ৭৫% নম্বৰ লাভ কৰিছে, তেখেতসকলৰ কাৰণেও আমি আজি ১২,৫০০ টকা পুৰস্কৃত কৰিম আৰু নগাঁও জিলাৰ ১৮৫৬ গৰাকী শিক্ষাৰ্থী এই আঁচনিৰ পৰা উপকৃত হৈছে। ঠিক তেনেদৰে নগাঁও জিলাৰ ১৬,৫৬০ গৰাকী শিক্ষাৰ্থী যি নেকি নৱমমান শ্ৰেণীত পঢ়ি আছে তেখেতসকলক আমি আজি এই অনুষ্ঠানৰ জৰিয়তে চাইকেল প্ৰদান কৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা প্ৰতিবন্ধক হ'ব নোৱাৰে তাৰ বাবে আমি আন বহুবোৰ আঁচনি ৰূপায়ণ কৰোঁ। বিশেষকৈ আমাৰ চৰকাৰে এই বছৰ আৰম্ভ কৰা নিযুত মইনা আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা আঁচনি আমি আৰম্ভ কৰাৰ পিছত ভাৰতৰ বহুত ৰাজ্য চৰকাৰে আহি আমাক এই আঁচনিখনৰ বিষয়ে সুধিছে, কাৰণ এই আঁচনিখনৰ লগত এটা বহুত ডাঙৰ আদৰ্শ ইয়াৰ লগত সমাহিত হৈ আছে। আমি যদি অসমৰ সমাজ জীৱনৰ ফালে চকু দিওঁ, বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে নৱমমান শ্ৰেণী ১০মমান শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। যোৱা ২টা বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছোঁ যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালী দেউতাক মাকে বিয়া নিদিয়ে। আমি যেতিয়া এই কথাবোৰ দেউতাক মাকৰ লগত পাতোঁ, ছোৱালীজনীৰ লগত পাতোঁ, তেতিয়া আমাক বহুতে কৈছিল যে মামা আমি পঢ়িব খোজোঁ,
কিন্তু ঘৰত আমাক পঢ়াবৰ কাৰণে উপযুক্ত ধন আৰু সম্পদ নাই গতিকে আমাৰ পঢ়া আমি চলাই ৰাখিব নোৱাৰো আৰু দেউতা মাই যদি বিয়া দিব খোজে তাক আমি আপত্তিও কৰিব নোৱাৰো এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ চৰকাৰে এখন এনে সুন্দৰ আঁচনি হাতত লৈছে যে মেট্ৰিক পাছ কৰাৰ লগে লগে আমি যেতিয়া ক্লাছ 11 শ্ৰেণী পঢ়ি আমি ধনী হম বা আমি দুখীয়া হম প্ৰত্যেক গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 1000 টকাকৈ জমা দিয়ে ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰীয়ে পঢ়া শুনা কৰিবৰ বাবে দেউতাক মাকৰ বোজা হ'ব নালাগে আজি আমাৰ ইয়াত ক্লাছ 9ত পঢ়া বহুত ছাত্ৰী এই সভাত উপস্থিত আছে যেতিয়া আমাৰ পঢ়া হ'ব পাৰে সঁচাকৈ মোৰ দেউতাৰ হয়তো তেনেকুৱা অৱস্থা নাই যে ঘৰৰ আটাইকেইগৰাকী ভাই ভণ্টি কলেজত পঠিয়াবৰ কাৰণে মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি দেউতাৰ প্ৰতিও সন্মান জনাম কিন্তু লগতে আমি কম যে দেউতা এতিয়া মোৰ পঢ়াৰ খৰচ তুমি চিন্তা কৰিব নালাগে কলেজত মই এডমিশ্যন ল'ম এডমিশ্যনটো 1 পইচা নিদিয়াকৈও কলেজত এডমিশ্যনৰ কাম মামাই আমাৰ সকলোৰে বাবে কৰি দিছে কলেজত এডমিশ্যন ল'বৰ বাবে আমি যে মামাই কলেজত বিনামূলীয়াকৈ দিছে লগতে প্ৰত্যেক মাহৰ 10 তাৰিখে মামাই মোৰ বেংকৰ একাউণ্টত 1000 টকা পঠাই দিব গতিকে মোৰ স্কুলত অহা যোৱাৰ খৰচো তুমি চিন্তা কৰিব নালাগে দেউতা মাই ভাল পাব যে অন্তত মোৰ ছোৱালীজনীৰ দায়িত্ব মামাই লৈছে ল'ৰাজনক মই নিজে ভাল কৰি পঢ়োৱা ইয়াৰ পিছত আমি যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি মেডিকেল পঢ়িব খুজি ইঞ্জিনিয়াৰিং পঢ়িব খুজি কোনোবাই দিল্লী যাব খুজিব কোনোবাই বিএ পঢ়িব এপিএস এসিএস হ'ব খুজিব আকৌ দেউতাই ক'ব যে মা তুমি সোনকালে বিয়া হ'ব লাগে কাৰণ কলেজত মই গোটেই কেইজন ভাই ভণ্টি পঢ়ুৱাব নোৱাৰো তেতিয়া আমি আকৌ এবাৰ উত্তৰ দিম যে এইবাৰো মই মেডিকেল পঢ়ো ইঞ্জিনিয়াৰিং পঢ়ো নগাঁও কলেজত পঢ়ো কলিয়াবৰ কলেজত পঢ়ো মোৰ এডমিশ্যনৰ যি 10,000 টকা মোক লাগে এই টকাও মোক মামাই দিব তুমি চিন্তা কৰিব নালাগে কলেজত মোৰ এডমিশ্যন মই বিনামূলীয়াকৈ কৰিম আৰু তাৰ পিছত আমি আকৌ দেউতাক কম যে দেউতা 11 আৰু 12 মামাই মোৰ বেংক একাউণ্টত 1000 পঠাইছিলে এতিয়া মই ডিগ্ৰী পালো মেডিকেল পালো ইঞ্জিনিয়াৰিং পালো এতিয়াৰ পৰা মামাই মোৰ বেংক একাউণ্টত 1250কৈ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পঠিয়াব আমি বুজি পালো নে নাই সকলোৱে বুজি পালো নে নাই পালো যদি অলপ ডাঙৰকৈ ক'ব লাগিব পালো ইয়াৰ পিছত আমি ডিগ্ৰী পাছ কৰিলো ডিগ্ৰী পাছ কৰাৰ পিছত আমি ইউনিভাৰ্চিটিত যাব লাগে ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে খৰচ কিন্তু বেছি লাগে তেতিয়া দেউতাই ক'ব যে মা 11-12 মামাৰ লগত মিলি মই তোক পঢ়ুৱালো ডিগ্ৰীও মামাৰ লগত মিলি মই পঢ়িয়ালো এতিয়া অন্ততঃ বিয়া হ'ব এতিয়া আৰু বিয়া হ'বৰ কাৰণে মানা নকৰিবি এইবাৰ আমি উত্তৰ কি দিম যে দেউতা মই বিয়া নহ'বৰ কাৰণে মামাই আৰু নতুন কাম এটা হাতত
লৈছে তেতিয়া দেউতাই সুধিব কি কাম হাতত লৈছে যে ইউনিভাৰ্চিটিটো মোৰ এডমিশ্যনটো বিনামূলীয়া হ'বই এইবাৰ মামাই মোৰ বেংক একাউণ্টত 1250 টকা নিদিয়ে এইবাৰ মামাই মোৰ বেংক একাউণ্টত 2500 টকা কৰি প্ৰত্যেক মাহত দিব তেতিয়াতো দেউতাই ইয়াত নোৱাৰে গতিকে আমি নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো দেউতা মা যাতে ছোৱালী সোনকালে বিয়া নিদিয়ে পঢ়া শুনা কৰাই ঘৰখনৰ কাৰণে ভাল খবৰ লৈ আহিব পাৰে পঢ়া শুনা কৰি তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ মোক ল'ৰাবিলাকে কৈ আছে মামা আমাৰ কাৰণে একো নাই নেকি হয়নে নহয় এইবাৰ মই চেষ্টা কৰিম ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা বনোৱা যাতে ল'ৰাবিলাকে দেউতাক মাকৰ কষ্ট কমাব পাৰে ইয়াৰ লগতে আৰু আমি কি কৰিছোঁ অকল পঢ়ালেতো নহ'ব মই পঢ়িলোঁ পঢ়ি পেলাই মোৰ সন্মুখত চাকৰিও নাই ব্যৱসায়ো নাই আৰু মই একোৱে কৰিব নোৱাৰো তেতিয়া দেউতা মাই কি ক'ব যে তোক মই হাত দিছিলোঁ পঢ়িবৰ কাৰণে তই মামাৰ কথা শুনি 6 বছৰ পঢ়িলি এতিয়াতো ক'তো চাকৰি বাকৰিও নাই এতিয়া কি হ'ব এতিয়া আমাৰ উত্তৰটো কি হ'ব যে মামাৰ চৰকাৰ অহাৰ পিছত আমাৰ অসমত চাকৰিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালী 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছোঁ আগতে ডিএসপি মেজিষ্ট্ৰেট ধনী মানুহৰ ল'ৰা হৈছিলে মন্ত্ৰী এমএলএ ফুলখালীয়েকে মেজিষ্ট্ৰেট হৈছিলে ডাঙৰ ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট হৈছিলে ডিএসপি হৈছিলে এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী ল'ৰা ছোৱালীয়ে এছিএছ হয় মেজিষ্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী ল'ৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ ল'ৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি আজি আমাৰ সন্মুখত এটা উজ্জ্বল ভৱিষ্যতে আমাৰ বাবে অপেক্ষা কৰি আছে আমি যিখন অসমত জন্ম লৈছিলোঁ আমাৰ অসমখন বেলেগ আছিলে যোৱাকালি মই মোৰ এটা ভাষণত কৈছিলোঁ যে আমি যিখন অসমত জন্ম লৈছিলোঁ সেই অসমখন প্ৰতিদিনৰ অসম আছিলে য'ত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠা আন্দোলনৰ খবৰ আহে গুলীকাণ্ডৰ খবৰ আহে আলফাৰ বাতৰি আহে আৰু পেপাৰৰ প্ৰতি পৃষ্ঠা এপিএছচিত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিলে তাৰ বাতৰি আহিছিলে আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছোঁ এতিয়া অসমৰ প্ৰতিদিনে ছ'চিয়েল মিডিয়া টেলিভিশ্যনত বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰমানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বঁটা নাই এতিয়া অসমত নিযুত মইনাৰ বঁটা চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত
30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে আজি আমাক বেয়া পোৱা মানুহে স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে প্ৰত্যেক জিলাতে আজি মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে একোখনকৈ ইউনিভাৰ্চিটি নিৰ্মাণৰ আজি সপোনলৈ অসমে খোজ কাঢ়িছে আমি চাওঁতে চাওঁতে হত্যা হিংসা আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছো কোনোবা জিলালৈ গৈছো কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছো কাৰোবাৰ হাতত চাইকেল জিলালৈ গৈছো কাৰোবাৰ হাতত দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছো আৰু আন এখন জিলালৈ গৈ দুখনি মাতৃ চকুলো মচি সন্তানৰ হাতত নিযুক্তি পত্ৰ তুলি দিছো যে আমাৰ এখন উজ্জ্বল ভৱিষ্যতৰ বাবে আজি আমি সকলোৱে লগ হৈ কাম কৰিছো আমাৰ অসমৰ জাতীয় উদ্যানলৈ এনে সুন্দৰ দিন বিগত সময়ছোৱাত আমাৰ জীৱন আৰু যৌৱন কালত অহা নাছিল আমাৰ জীৱন আৰু আমাৰ যৌৱন গঢ় লৈছিল বোমা বিস্ফোৰণৰ মাজত হত্যা হিংসাৰ মাজত আন্দোলনৰ মাজত কিন্তু আজি অসমৰ নতুন প্ৰজন্মৰ জীৱন গঢ় লৈছে বিকশিত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰি কাৰোবাৰ হাতত চাইকেল কাৰোবাৰ হাতত কম্পিউটাৰ কাৰোবাৰ হাতত স্কুটি কোনোবাই মহিলা আত্মসহায়ক গোটৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আৰু নতুবা কোনোবাই চৰকাৰী চাকৰি মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে বাণীকান্ত কাকতি আনন্দৰাম বৰুৱাৰ দৰে পুৰুধা ব্যক্তিসকলে আমাৰ অসমখনক লৈ যি সপোন দেখিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাসকলে যি নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব বিচাৰিছিল আজি আমি তাক বাস্তৱৰ ফালে আজি আমি লৈ গৈ আছো যেতিয়া আমি একোখন জিলাৰ সদৰলৈ আহো সেই জিলাত নতুনকৈ নিৰ্মাণ হোৱা স্টেডিয়াম সুইমিং পুল অডিটৰিয়াম ডিষ্ট্ৰিক্ট লাইব্ৰেৰী নতুন নতুন দলং আমাক এখন প্ৰগতিশীল আধুনিক অসমৰ স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈ লৈ আহে যেতিয়া অসমৰ দৰে ৰাজ্য চৰকাৰে আমাৰ এডাৰেলৰ দৰে নুমলীগড় শোধানাগাৰৰ দৰে গেছ কেকাৰৰ দৰে সেমি কণ্ডাক্টৰৰ দৰে বৃহৎ বৃহৎ উদ্যোগত অংশীদাৰিত্ব বিনিয়োগৰ কথা চিন্তা কৰে আমি আমাৰ অসমখনক এখন আত্মনিৰ্ভৰ অসম হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাও আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত আমাৰ যুৱক সমাজৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে যি আমি কৰ্ম যজ্ঞ হাতত লৈছিলোঁ তাৰ ফলাফল আজি ৩.৫ বছৰ পিছত আমাৰ সন্মুখত বিদ্যমান হৈছে অসমৰ আজি চুকে কোণে মানুহে নতুন আৰু আধুনিক হোৱাৰ সপোন দেখিছে বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটি
মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে। এইখন অসমৰ যুৱ সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে। বিগত ৩.৫ বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। যিখন অসমৰ বাতৰি কাকতত প্ৰতিদিনে এটাকৈ গড় হত্যাৰ বাতৰি প্ৰকাশ পাইছিলে, আজি সেইখন অসমৰ বাতৰি কাকতত নিৰাশাৰ পৰিৱৰ্তে ভৱিষ্যতৰ নতুন অসমৰ বাতৰি প্ৰকাশ কৰিবলৈ সকলোৱে বাধ্য হৈছে। মই বিশ্বাস কৰোঁ এনেধৰণে আমি অনুষ্ঠিত কৰা অনুষ্ঠানসমূহে আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ যোগান ধৰে। আজি যেতিয়া ইয়াত সমবেত হোৱা 10,000 ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি যাব, মানুহে বুজি পাব যে এই ছাত্ৰ ছাত্ৰীসকল আন্দোলন কৰিবৰ বাবে নগাঁৱত অহা নাছিল। এই ছাত্ৰ ছাত্ৰীসকলক কোনোবাই ধৰ্ণা দিবলৈ নগাঁৱলৈ লৈ অহা নাছিল। এই ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে ৰাইজে নগাঁৱলৈ লৈ আহিছিল বিকশিত অসমৰ সেনানী হিচাপে নিৰ্মাণ কৰিবলৈ তেওঁলোকক আজি নগাঁৱলৈ লৈ আহিছে। আজি আমি এখন নতুন দিনৰ অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছোঁ। মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে আশীৰ্বাদত আমি আমাৰ এই অসমখনক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আজি আমাৰ সমাজত, আজি আমাৰ সভাত যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে তেওঁলোকক মই কেইটামান পৰামৰ্শ দিব বিচাৰোঁ। প্ৰথম, আমি চাইকেলখন কিয় দিছোঁ? আমি চাইকেলখন কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি দিয়া নাই। আমি চাইকেলখন দিছোঁ যাতে আমি প্ৰতিটো দিনে আমি স্কুললৈ যাব পাৰোঁ। আজিৰ সভাত আমি সকলোৱে প্ৰতিজ্ঞা কৰিম যে আমি কোনেও স্কুলত নোযোৱাকৈ নাথাকোঁ। প্ৰত্যেকটো দিনতে আমি স্কুললৈ যাম। স্কুললৈ যোৱাৰ পিছত আমি কি কৰিম? শ্ৰেণীসমূহ আমি নিয়মীয়াকৈ কৰিম আৰু ঘৰলৈ উভতি আহি আমি নিতৌ ঘৰত এবাৰ 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে হ'লেও ঘৰত আমি অধ্যয়ন কৰিম। অধ্যয়নৰ আন এটা দিশ হৈছে গ্ৰন্থ পঢ়াৰ অভ্যাস। আমি আমাৰ স্কুলত থকা বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞানৰ কিতাপ পঢ়ি আমি সীমিত জ্ঞান আহৰণ কৰিম। কিন্তু যদি এবাৰ আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ তেতিয়াহ'লে আমি জ্ঞানৰ অসীম ভাণ্ডাৰখন আমি নিজে প্ৰত্যক্ষ কৰিব পাৰিম। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিম, ডাঙৰ মনীষীৰ জীৱনীৰ পৰা ভাৰতৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা অসমৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা আমাৰ যি ছাবজেক্টত, যি বিষয়ৰ ওপৰত আমাৰ জনাৰ ইচ্ছা থাকে তেনেকুৱা কিতাপসমূহ যাতে আমি পঢ়িবৰ বাবে চেষ্টা কৰোঁ। দ্বিতীয়তে, ক্লাছ 9 হওক, 11 হওক, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰে হওক, আমি ছাত্ৰ ছাত্ৰীসকলে এটা কথা বুজি পাব লাগিব যে আহিবলগীয়া শতিকাবোৰ হ'ব প্ৰযুক্তিৰ শতিকা। অৰ্থাৎ মানুহে নিজে যিমান কৰিব
মানুহে মেচিনৰ হতুৱাই তাতকৈ বেছিকৈ কাম কৰিব। আজি আমি বহুতে নাজানো বা আমি বহুতে জানিবলৈ চেষ্টা কৰিছোঁ যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো কি, বিগ ডেটা এনালাইসিসটো কি, মোবাইল ইন্টারনেট, ক্লাউড কম্পিউটিং, রোবোটিক্স, IoT, কোয়ান্টাম কম্পিউটিং, এডভান্স জিওনমিক্স, 3D প্রিন্টিং, এই শব্দবিলাক যেতিয়া আমি শুনা পাওঁ এই শব্দবিলাকৰ ভিতৰলৈ যোৱাৰ আমি চেষ্টা আৰম্ভ কৰিব লাগে। বিশেষকৈ হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰী সমাজখনক মই অনুৰোধ কৰিম যে বিকাশৰ এই সময়ছোৱা আমি প্ৰযুক্তিৰ পৰা আঁতৰত থাকিব নোৱাৰো। আমাৰ ভৱিষ্যতৰ উপাৰ্জন আৰু ভৱিষ্যতৰ জীৱন প্ৰযুক্তিয়ে নিৰ্মাণ কৰিব। সেইকাৰণে আমি প্ৰযুক্তিসমূহৰ বিষয়ে জনা, প্ৰযুক্তিসমূহৰ বিষয়ে থকা কিতাপ আৰু নিজৰ মোবাইলটো ফেচবুকৰ কাৰণে ব্যৱহাৰ নকৰি বা কোনে কি ফেচবুকত ধুনীয়াকৈ ৰীল বনালে তাৰ কথা চিন্তা নকৰি আমাৰ হাতত থকা মোবাইলেদি আমি বুজিবলৈ চেষ্টা কৰিব লাগে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানে কি, 3D টেকনলজি মানে কি, ইন্টারনেট অফ থিংস মানে কি, IoT মানে কি, রোবোটিক্স মানে কি, কোয়ান্টাম ফিজিক্স মানে কি। দেউতাই দিয়া মোবাইলটোত এনেকুৱা শব্দবিলাক টাইপ কৰি আমি যদি অলপ অলপ হ'লেও বুজিবলৈ চেষ্টা কৰোঁ আমাৰ জ্ঞানৰ চকু মুকলি হ'ব। আমি নগাঁৱত আছোঁ, জুৰিয়াত আছোঁ, ৰূপহীত আছোঁ, কামপুৰত আছোঁ, বৰহমপুৰত আছোঁ, তাৰ মানে ইয়াক নুবুজায় যে আমি এজন প্ৰযুক্তি সম্পন্ন যুৱক যুৱতী হ'ব নোৱাৰোঁ। আজি বেংগলোৰ, সান ফ্ৰান্সিস্কো প্ৰযুক্তিৰ যিবিলাক স্থান আছে সেই স্থানত তাৰ ল'ৰা ছোৱালী নাথাকে। সেই স্থানত বিশ্বৰ গাঁৱৰ ভিতৰত থকা অথচ জ্ঞানত জয় কৰিব খোজা এই ল'ৰা ছোৱালীবিলাকে এদিন নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে গৈ তাতে জ্ঞানৰ সন্ধান কৰে। আমি গাঁৱত আছোঁ মানে ইয়ে নুবুজায় যে আমাৰ দৃষ্টিভংগীও পিছপৰা, গাঁৱত আছোঁ কাৰণে পিছপৰা হ'ব লাগিব। আমাৰ ভাৰতৰ দৰ্শনে বিশ্বাস কৰে যে গাঁৱৰ পৰাই সভ্যতাই গঢ় লয়। আমি বিশ্বাস কৰোঁ যে বোকাতে পদুম ফুলৰ জন্ম হয় আৰু সেইকাৰণে আমাৰ কম্পিউটাৰ, আমাৰ মোবাইল ৰীল বনোৱাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ অন্বেষণ কৰিবলৈ যদি আমি চেষ্টা কৰোঁ আমাৰ জীৱনৰ সোণালী দিনবিলাক আমি ভবাতকৈ আগতে আহি পাব তাক মই বিশ্বাস কৰোঁ। আমাৰ নিজৰ একোটা হবি থাকে, কোনোবাই শিক্ষক হ'ব খোজে, কোনোবাই শিল্পী হ'ব খোজে, কোনোবাই বিজ্ঞানী হ'ব খোজে, কোনোবাই বিষয়া হ'ব খোজে। আমি আমাৰ সপোনবিলাকক আমি বড় হিচাপ দিব নালাগে। আমাৰ সপোনক আৰু সপোনৰ ৰূপকথা আমি পিছে পিছে খেলিব লাগে। আমাৰ সপোনৰ আমি পথ খেলিব লাগে আৰু যি আমি সপোন দেখিছোঁ নিজক লৈ এই সপোনক সিদ্ধিত পৰিণত কৰিবলৈ আমি তপস্যা কৰিব লাগে। সংকল্পই সিদ্ধিৰ দুৱাৰ মুকলি কৰে, সংকল্পই প্ৰচেষ্টাৰ দুৱাৰ মুকলি কৰে আৰু প্ৰচেষ্টা কষতিশীলত যেতিয়া আমি নিজকে নিজে দৰ্শন কৰোঁ তেতিয়াই আমি সিদ্ধি, আমি
সিদ্ধি অতিক্ৰম কৰোঁ তপস্যা পূৰ্ণ হয় সংকল্প সিদ্ধিলৈ ৰূপান্তৰ হয় আমাৰ দেশক লৈ সংকল্প থাকে সমাজক লৈ সংকল্প থাকে পিতৃ মাতৃক লৈ সপোন থাকে প্ৰথমে আমি সপোন দেখিম সপোনক আমি পম খেদিম আমি সপোনক সংকল্পলৈ ৰূপান্তৰ কৰিম আৰু সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম সপোনৰ পৰা সংকল্প সংকল্পৰ পৰা সিদ্ধি অসমৰ নতুন প্ৰজন্মই যেতিয়াৰ পৰাই এই সোণসেৰীয়া পথেৰে আগুৱাই যাবলৈ আৰম্ভ কৰিব বিমল বৰা ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ অসমখন ভাৰতৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত পৰিগণিত হ'ব মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই সুন্দৰ দিনটোত সপোনৰ পিছত সংকল্প আৰু সংকল্পৰ পিছত সিদ্ধি এই সুন্দৰ যাত্ৰালৈ সকলোকে আকৌ এবাৰ আমন্ত্ৰণ জনাই আৰু আজি এই অনুষ্ঠানত বিভিন্ন ধৰণে পুৰস্কৃত হোৱা সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই আৰু তেওঁলোকৰ পিতৃ মাতৃক পুনৰবাৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম